নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 20 জুলাই। ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো অসম চৰকাৰে অহা 3 আগষ্ট তাৰিখে প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। লগতে এইটো ভিডিঅ'ৰ মাজত জীৱন প্ৰেৰণা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ কৃষকসকলৰ বাবে। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, CMO আছামৰ ফালৰ পৰা অসমৰ লাখ লাখ কৃষকসকলৰ বাবে এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছে। ইয়াতে লিখা আছে, প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখনৰ বিষয়ে 60 ছেকেণ্ডত জানো আহক। তাৰপিছত লিখা আছে, প্ৰাকৃতিক দুৰ্যোগ, বান, খৰাং, ঘূৰ্ণীবতাহ, কীট পতংগ আক্ৰমণ, শস্যৰ ক্ষতি হ'লে কৃষকৰ সৈতে আছে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনি। তো যিসকল কৃষকে খেতি বাতি কৰে, সেইসকল কৃষকে যদি নিজৰ খেতিডৰাখন বানপানী, খৰাং, ঘূৰ্ণীবতাহ, কীট পতংগ আদিৰ ফলত আক্ৰমণৰ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা কৰিব বিচাৰে, তেন্তে ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিখন আৰম্ভ কৰিছে। এইখন আঁচনিত কৰিব লাগিব আবেদন। তো আপোনালোকে যদি খেতি বাতি কৰে আৰু নিজৰ খেতিডৰা প্ৰাকৃতিক দুৰ্যোগ, বান, খৰাং, ঘূৰ্ণীবতাহ, কীট পতংগৰ আক্ৰমণৰ ফলত ৰক্ষা কৰিব বিচাৰে, তেন্তে অতি শীঘ্ৰেই কৰক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন। এইখন আঁচনিত আবেদন কৰিলে আপোনালোকৰ খেতিডৰা যদি কোনো প্ৰাকৃতিক দুৰ্যোগ, বান, খৰাং, ঘূৰ্ণীবতাহ, কীট পতংগ আদিৰ ফলত ক্ষয়ক্ষতি হয়, তেন্তে এইখন আঁচনিৰ জৰিয়তে ডাইৰেক্ট লাভ কৰিব পাৰিব ক্ষতিপূৰণ। তো যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল, সেইসকল কৃষকে ইতিমধ্যে 2,000 টকাৰ পৰা আৰম্ভ কৰি 50,000 টকা পৰ্যন্ত ক্ষতিপূৰণ লাভ কৰিছে। লগতে যিসকল কৃষকে আগতীয়াকৈ আবেদন কৰিছিল আৰু বৰ্তমান বানপানীৰ ফলত নিজৰ খেতিডৰা ক্ষয়ক্ষতি হৈছে, তেন্তে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব পাৰিব ক্ষতিপূৰণ। তো আপোনালোকে যদি এতিয়ালৈকে আবেদন কৰিব পৰা নাই, তেন্তে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰক। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, জীৱন প্ৰেৰণা আঁচনিক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা, অহা ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ হ'ব জীৱন প্ৰেৰণা আঁচনি। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখন অহা ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ আৰম্ভ কৰিব। অহা ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰিব আৰ্থিক সাহায্য। তেতিয়া আপোনালোকক দিব ওলাইছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই অহা 3 আগষ্ট তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু 3 আগষ্ট তাৰিখে অৰুণোদয় আঁচনি টকা নিজৰ বেংক একাউণ্টত পাব বিচাৰে, তেন্তে অতি সোনকালে কৰি লওক এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয় কৰা নাই, সেইসকলে অতি শীঘ্ৰেই কৰিব লাগিব নিজৰ বেংক একাউণ্টৰ DBT লিংক সক্ৰিয়। আপোনালোকে যদি এতিয়ালৈকে DBT লিংক কৰা নাই, তেন্তে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ নিজৰ একাউণ্টৰ DBT লিংকটো সক্ৰিয় কৰি লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত নোসোমাব পাৰে অৰুণোদয় আঁচনিৰ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তো ধন্যবাদ।